দ্বাদশ শ্ৰেণীৰ সমূহ ছাত্ৰ-ছাত্ৰীলৈ সম্ভাষণ জনাই এই বিশেষ বিদ্যাৰ্থী অনুষ্ঠান আৰম্ভ কৰিছো। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানাই নিশ্চয় আজি আমি তৰ্ক আৰু দৰ্শন এই বিষয়ৰ পাঠ আলোচনা কৰিম। পাঠৰ আলোচনা কৰিবলৈ ষ্টুডিঅ'ত উপস্থিত হৈছেহি ডক্টৰ চাৰু দাস। তেখেত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা। নমস্কাৰ ডক্টৰ দাস। ছাত্ৰ-ছাত্ৰীসকল, পাঠটি শুনি থাকিবা। পাঠটি শেষ হোৱাৰ পিছত তোমালোকে প্ৰশ্ন সুধিব পাৰিবা এই বিষয়টি সম্পৰ্কে তোমালোকৰ মনত উদয় হোৱা প্ৰশ্ন। আৰু অনুষ্ঠানটি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। এতিয়া নিশ্চয় তোমালোক সাজু হৈছা। পাঠ্যপুথিখন লগত ৰাখিবা দেই, লগতে নোটবুক আৰু পেন পেন্সিল যোগাৰ ৰাখিবা। গতিকে আমি পাঠ আৰম্ভ কৰো। বাইদেৱে পাঠ আৰম্ভ কৰিছে আগমন আৰু ইয়াৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে। ছাত্ৰ-ছাত্ৰীসকল, মই আজি আগমন আৰু ইয়াৰ বিভিন্ন প্ৰকাৰ এই সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছো। আগমন কি আৰু ইয়াৰ বিভিন্ন প্ৰকাৰসমূহনো কি কি এই সম্পৰ্কে জানিবলৈ হলে আমি দুটামান কথা আগতীয়াকৈ জনাটো দৰকাৰ। প্ৰথমতে তৰ্ক বিজ্ঞান বুলিলে আমি কি বুজো? আমি ইতিমধ্যে প্ৰথম বৰ্ষত পাই আহিছো যে তৰ্ক বিজ্ঞান হৈছে চিন্তাৰ বিজ্ঞান, যি চিন্তাক ভাষাৰ জৰিয়তে প্ৰকাশ কৰা হয়। এই চিন্তা শব্দটো অনুমান অৰ্থত ব্যৱহাৰ কৰা হয় তৰ্ক বিজ্ঞানত। গতিকে স্বাভাৱিকতে এটা প্ৰশ্ন হয় যে তৰ্ক বিজ্ঞান যদি অনুমানৰ বিজ্ঞান, তেন্তে অনুমাননো কি? অনুমান হৈছে এনে এক মানসিক প্ৰক্ৰিয়া যি মানসিক প্ৰক্ৰিয়াৰ দ্বাৰা আমি জ্ঞাত সত্যৰ ওপৰত ভিত্তি কৰি অজ্ঞাত সত্যত উপনীত হওঁ। তৰ্ক বিজ্ঞানত আমি দুই ধৰণৰ অনুমান পাওঁ, নিগমন অনুমান আৰু আগমন অনুমান। নিগমন অনুমানত আমি কি কৰো যে সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ ভিত্তিত আমি বিশেষ সম্বন্ধৰ জ্ঞানত উপনীত হওঁ। আনহাতে আগমন অনুমানত আমি বিশেষ সম্বন্ধৰ জ্ঞানৰ ভিত্তিত আমি সাৰ্বিক সম্বন্ধৰ জ্ঞানত উপনীত হওঁ। অৰ্থাৎ বিশেষ বচনৰ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি আমি এটা সাৰ্বিক বচন প্ৰতিষ্ঠা কৰোঁ। এতিয়া আগমন সম্পৰ্কে আমি আহোঁ। আগমননো কি? আগমন আচলতে হৈছে এনে এক অনুমান যি অনুমান প্ৰক্ৰিয়াত বিশেষ সম্বন্ধৰ জ্ঞানৰ ভিত্তিত সাৰ্বিক সম্বন্ধত উপনীত হোৱা যায়। উদাহৰণস্বৰূপে তেনেকুৱা ৰাম হয় মৰণশীল, হৰি হয় মৰণশীল, যদু হয় মৰণশীল, গতিকে সকলো মানুহ হয় মৰণশীল। এই ধৰণে আমি বিশেষ ঘটনাৰ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি এটা সাৰ্বিক বচন প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰোঁ। এতিয়া সাৰ্বিক বচন আৰু বিশেষ বচন কি সেই সম্পৰ্কে তোমালোকে আগৰ বৰ্ষত তোমালোকে আলোচনা কৰিছে নিশ্চয়, আৰু সেই সম্পৰ্কে সকলোৱে জ্ঞাত বুলি মই ভাবিছো। এতিয়া আগমনৰ এই সংজ্ঞাটো যদি আমি বিশ্লেষণ কৰো তেনেহলে ইয়াৰ কেইটামান বৈশিষ্ট্য আমি দেখা পাওঁ। যেনে সিদ্ধান্ত প্ৰতিষ্ঠাৰ পথত আগমন অনুমানত কেতবোৰ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰা হয়। আগমন অনুমানত সিদ্ধান্ত প্ৰতিষ্ঠাৰ বাবে সংগ্ৰহ কৰা দৃষ্টান্তবোৰৰ মাজত নিয়ত সম্বন্ধ থাকিব লাগিব। নিয়ত মানে এটা নেচেচাৰী ৰিলেশ্যন বিটুইন দ্য সাবজেক্ট এণ্ড দ্য প্ৰেডিকেট, বা বচনবিলাকৰ মাজত নেচেচাৰী ৰিলেশ্যন among the propositions। এই বচনবিলাকৰ মাজত এটা নিয়ত সম্পৰ্ক থাকিব লাগিব। তেতিয়াহে আমি বিশেষ সম্বন্ধৰ জ্ঞানৰ ওপৰত ভিত্তি কৰি আমি এটা সাৰ্বিক বচন প্ৰতিষ্ঠা কৰিব পাৰিম। তৃতীয়তে অনুমানৰ এটা প্ৰকাৰ হিচাপে আগমন এক আৰোহণ প্ৰক্ৰিয়া। সেয়েহে আগমন অনুমানত যুক্তিৰ ঊৰ্ধ্বগামী গতি পৰিলক্ষিত হয়। অৰ্থাৎ আগমন অনুমানত বিশেষৰ পৰা সামান্যলৈ গতি কৰা হয়। আগমন অনুমানৰ মূল লক্ষ্য হ'ল সাৰ্বিকতা। গতিকে আগমন অনুমানৰ সিদ্ধান্ত কোনো ক্ষেত্ৰতে আশ্ৰয় বাক্যতকৈ কম ব্যাপক হ'ব নোৱাৰে। আগমন অনুমানৰ সিদ্ধান্তটো এটা প্ৰত্যয় বা ধাৰণা হ'ব নোৱাৰে। আগমন অনুমানৰ সিদ্ধান্তটো সদায় এটা বচন। আগমন অনুমানৰ সিদ্ধান্তটো আকাৰগতভাৱে সত্য হোৱাৰ উপৰিও বস্তুগতভাৱেও সত্য হ'ব লাগিব। জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ বিশেষৰ পৰা সামান্যলৈ গতি কৰাৰ পথত আগমন অনুমানত এটা অনিশ্চিত পদক্ষেপ দিয়া হয়। অৰ্থাৎ জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ জাপ মৰা হয়। ইয়াকে আমি আগমনাত্মক জাপ বুলি কওঁ। গতিকে আগমনাত্মক জাপ আগমন অনুমানৰ মূল লক্ষণ। এতিয়া আমি আগমনৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে আমি আলোচনা কৰিম।
তৰ্কবিদসকলে আগমনক মূলতঃ দুটা ভাগত ভাগ কৰিছে, প্ৰকৃত আগমন আৰু অপ্ৰকৃত আগমন। প্ৰকৃত আগমন হৈছে সেই আগমন অনুমান যিবিলাকত আগমনাত্মক জাপ অৰ্থাৎ বিশেষৰ পৰা সামান্যলৈ আমি যিটো জাপ মাৰো, অৰ্থাৎ সকলো মানুহ হয় মৰণশীল, এই বচনটো পাবলৈ আমি কি কৰো যে ৰাম হয় মৰণশীল, যদু হয় মৰণশীল, হৰি হয় মৰণশীল, সীতা হয়, গতিকে সকলো মানুহ হয় মৰণশীল। গতিকে এই বিশেষ বিশেষ দৃষ্টান্তৰ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি আমি যি সাৰ্বিক বচন যেনে সকলো মানুহ হয় মৰণশীল এই ধৰণৰ বচন যেতিয়া আমি প্ৰতিষ্ঠা কৰিম, তাত আমি বিশেষৰ পৰা সামান্যলৈ গতি কৰো আৰু এই গতিটোকে আগমনাত্মক জাপ বুলি কোৱা হয়। এতিয়া যিবিলাক আগমন অনুমানত আগমনাত্মক জাপটো উপস্থিত থাকে তাক প্ৰকৃত আগমন, আৰু যিবিলাক আগমনত আগমনাত্মক জাপটো অনুপস্থিত থাকে তাক অপ্ৰকৃত আগমন বুলি কোৱা হয়। এতিয়া প্ৰকৃত আগমনক আমি তিনিটা ভাগত ভাগ কৰিছো, বৈজ্ঞানিক আগমন, অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমান। সেইদৰে তথাকথিত আগমনক আমি তিনিটা ভাগত ভাগ কৰিছো, পূৰ্ণ আগমন, যুক্তি সাদৃশ্যানুমান আৰু ঘটনা সংযোজন। এতিয়া আমি প্ৰকৃত আগমনৰ ভাগকেইটা আমি সংক্ষেপে আলোচনা কৰিম। এতিয়া প্ৰকৃত আগমনৰ ভাগকেইটাত আমি আকৌ কৈছো যে তিনি ধৰণে ইয়াক ভাগ কৰা হৈছে, তিনিটা ভাগ আমি পাওঁ, বৈজ্ঞানিক আগমন, অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমান। বৈজ্ঞানিক আগমনৰ সংজ্ঞা আৰু উদাহৰণটো বিশ্লেষণ কৰিলে আগমনৰ এটা প্ৰকাৰ হিচাপে বৈজ্ঞানিক আগমনৰ কিছুমান বৈশিষ্ট্য আমি দেখা পাওঁ। বৈজ্ঞানিক আগমনৰ প্ৰধান বৈশিষ্ট্য হ'ল যে সিদ্ধান্ত প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে প্ৰাৰম্ভিক পৰ্যায়ত বৈজ্ঞানিক আগমনে কেতবোৰ বিশেষ বিশেষ ঘটনা পৰ্যবেক্ষণ কৰে। সিদ্ধান্ত প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে প্ৰাৰম্ভিক স্তৰত বৈজ্ঞানিক আগমনে আকাৰগত ভিত্তি হিচাপে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ ওপৰত নিৰ্ভৰ কৰে। বৈজ্ঞানিক আগমন যিহেতু প্ৰকৃত আগমনৰ অন্তৰ্ভুক্ত, সেয়েহে বৈজ্ঞানিক আগমনৰ মূল লক্ষণ আগমনাত্মক জাপটো থাকে। সিদ্ধান্ত হিচাপে বৈজ্ঞানিক আগমনে এটা বচন প্ৰতিষ্ঠা কৰে, প্ৰত্যয় বা ধাৰণা নহয়। সিদ্ধান্ত হিচাপে বৈজ্ঞানিক আগমনে যিটো সামান্য বচন প্ৰতিষ্ঠা কৰে সেই বচনটো যথাৰ্থ সামান্য বচন। বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত পৰ্যবেক্ষণ কৰিলে দেখা যায় যে বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত বচনৰ বিধেয় পদটোক সমগ্ৰ উদ্দেশ্য পদ সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয়। যি বচনত বিধেয় পদক সমগ্ৰ উদ্দেশ্য পদ সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয় তাকে সামান্য বচন বোলা হয়। যিহেতু বৈজ্ঞানিক আগমনৰ সিদ্ধান্তত বিধেয় পদক সমগ্ৰ উদ্দেশ্য পদ সম্পৰ্কে স্বীকাৰ বা অস্বীকাৰ কৰা হয়, সেয়েহে বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো প্ৰকৃতাৰ্থত সামান্য বচন। আকৌ বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো লক্ষ্য কৰিলে দেখা যায় যে ইয়াৰ সিদ্ধান্তৰ বিধেয় পদে উদ্দেশ্য পদ সম্পৰ্কে নতুন তথ্যৰ সন্ধান দিয়ে। গতিকে বৈজ্ঞানিক আগমনত যিটো সামান্য বচন প্ৰতিষ্ঠা কৰা হয় সি সাৰ্বিক আৰু তাৰ লগে লগে সি এটা যথাৰ্থ সামান্য বচন। বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো আকাৰগতভাৱে সত্য হোৱাৰ উপৰি ই বস্তুগতভাৱেও সত্য হয়। বৈজ্ঞানিক আগমনৰ সিদ্ধান্তত অনুমানলব্ধ জ্ঞানৰ যথাৰ্থ প্ৰতিফলন দেখা যায়। গতিকে বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সদায় অনুমিতি স্বভাৱৰ, আৰু বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত সদায় নিশ্চিত স্বভাৱৰ, যিহেতু বৈজ্ঞানিক আগমনত উদ্দেশ্য আৰু বিধেয় পদৰ মাজত এটা কাৰ্যকৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হয়। এতিয়া অবৈজ্ঞানিক আগমন হৈছে যি আগমন অনুমানত উদ্দেশ্য আৰু বিধেয় পদৰ মাজত কোনো ধৰণৰ কাৰ্যকৰণ সম্বন্ধ প্ৰতিষ্ঠাৰ চেষ্টা নকৰাকৈ কেৱল অবাধিত অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি এটা সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। এতিয়া অবৈজ্ঞানিক আগমনৰ লক্ষণসমূহ বা বৈশিষ্ট্যসমূহ আমি যদি আলোচনা কৰিবলৈ যাওঁ সংক্ষেপতে এই ধৰণে কৰিব পাৰো যে অবৈজ্ঞানিক আগমনৰ মূল লক্ষণ আগমনাত্মক জাপটো আছে। সিদ্ধান্ত প্ৰতিষ্ঠাৰ পথত অবৈজ্ঞানিক আগমনত কেতবোৰ বিশেষ বিশেষ দৃষ্টান্ত পৰ্যবেক্ষণ কৰা হয়, যি ধৰণে বৈজ্ঞানিক আগমনতো কৰা হয়। অবৈজ্ঞানিক আগমনত সিদ্ধান্ত প্ৰতিষ্ঠাৰ মূল ভিত্তি হ'ল অবাধিত অভিজ্ঞতা, uncontradicted experiences. Here we do not try to establish any relationship between the subject and the predicate. অৰ্থাৎ উদ্দেশ্য আৰু বিধেয়ৰ মাজত কোনো ধৰণৰ কাৰ্যকৰণ সম্পৰ্ক আমি প্ৰতিষ্ঠা নকৰাকৈ কেৱল অবাধিত অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি আমি এটা সামান্য বচন প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰোঁ। অবৈজ্ঞানিক আগমনত কাৰ্যকাৰণ বিধিৰ প্ৰয়োগ নাই।
আৰু ইয়াত সিদ্ধান্ত হিচাপে সদায় এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰা হয়। অবৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো সদায় সাম্ভাব্য স্বভাৱৰ, কিয়নো অবৈজ্ঞানিক আগমনত সিদ্ধান্ত প্ৰতিষ্ঠাৰ মূল ভিত্তি হ'ল অবাধিত অভিজ্ঞতা, কাৰ্যকৰণ সম্পৰ্ক নহয়। অবৈজ্ঞানিক আগমন প্ৰক্ৰিয়াত অনুমানলব্ধ জ্ঞানৰ যথাৰ্থ প্ৰতিফলন দেখা যায়। গতিকে অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত অনুমিতি স্বভাৱৰ। এতিয়া আহো আমি সাদৃশ্য অনুমানলৈ। সাদৃশ্য অনুমান হৈছে প্ৰকৃত আগমনৰ এটা ভাগ, যি অনুমানত দুটা বস্তুৰ মাজত কেতবোৰ বিষয়ত মিল বা সাদৃশ্য দেখি আন কোনো এটা বিষয়ৰ ক্ষেত্ৰত সেই বস্তু দুটাৰ সাদৃশ্য থাকিব বুলি যি অনুমান কৰা হয় তাকে সাদৃশ্য অনুমান বুলি কোৱা হয়। যেনে পৃথিৱী আৰু মংগল গ্ৰহ দুটাৰ মাজত ভালেমান বিষয়ত সাদৃশ্য আছে। পৃথিৱীত মাটি আছে, পৃথিৱীত পানী আছে, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, পৃথিৱীত পৰিমিত তাপ আছে, জীৱ আছে। মংগল গ্ৰহতো মাটি আছে, পানী আছে, সূৰ্যৰ চাৰিওফালে ঘূৰে, আৰু ইয়াতো পৰিমিত তাপ আছে, মংগল গ্ৰহতো জীৱ আছে। গতিকে মংগল গ্ৰহ যিহেতু পৃথিৱীত যিহেতু জীৱ আছে, মংগল গ্ৰহতো জীৱ আছে বা জীৱৰ অৱস্থিতি আছে। এই ধৰণে আমি যি অনুমান কৰোঁ তাকে সাদৃশ্য অনুমান বুলি কোৱা হয়। এতিয়া সাদৃশ্য অনুমানৰ বৈশিষ্ট্যবিলাক আমি সংক্ষেপতে এনেধৰণে আমি বিশ্লেষণ কৰিব পাৰোঁ যে যিহেতু সাদৃশ্য অনুমান প্ৰকৃত আগমনৰ অন্তৰ্ভুক্ত, সেয়েহে প্ৰকৃত আগমনৰ এটা প্ৰকাৰ হিচাপে সাদৃশ্য অনুমানত আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ আছে। সাদৃশ্য অনুমানত সিদ্ধান্ত প্ৰতিষ্ঠাৰ মূল ভিত্তি হ'ল দুটা বস্তুৰ মাজত থকা সাদৃশ্যৰ সম্বন্ধৰ জ্ঞান। সাদৃশ্য অনুমানত সিদ্ধান্ত প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে কাৰ্যকাৰণ বিধিৰ প্ৰয়োগ দেখা নাযায়। সাদৃশ্য অনুমানত সিদ্ধান্ত হিচাপে যিটো বচন প্ৰতিষ্ঠা কৰা হয় সেই বচনটো প্ৰকৃতাৰ্থত যথাৰ্থ সামান্য বচন নহয়। আগমনৰ এটা প্ৰকাৰ হিচাপে সাদৃশ্য অনুমান এক দুৰ্বল প্ৰকাৰৰ আগমন, কাৰণ সাদৃশ্য অনুমানত বিশেষ সম্বন্ধৰ জ্ঞানৰ পৰা সাৰ্বিক সম্বন্ধলৈ গতি কৰাৰ পৰিৱৰ্তে বিশেষৰ পৰা বিশেষলৈকেহে গতি কৰা হয়। যদিও সাদৃশ্য অনুমান আগমনৰ এটা দুৰ্বল অনুমান, তথাপি সাদৃশ্য অনুমানৰ সিদ্ধান্ত অনুমিতি স্বভাৱৰ। এতিয়া আমি সংক্ষেপতে প্ৰকৃত আগমনৰ বিভাগসমূহ আলোচনা কৰিলোঁ। সেইকেইটা হ'ল বৈজ্ঞানিক আগমন, অবৈজ্ঞানিক আগমন আৰু সাদৃশ্য অনুমান। এতিয়া আহোঁ আমি অপ্ৰকৃত আগমন বা আগমনাভাসৰ বিভিন্ন প্ৰকাৰসমূহলৈ। অপ্ৰকৃত আগমন বা আগমনাভাসক আমি তিনিটা ভাগত ভগাব পাৰোঁ। এটা হ'ল পূৰ্ণ আগমন, দ্বিতীয়টো যুক্তি সাদৃশ্য অনুমান আৰু তৃতীয়টো হ'ল ঘটনা সংযোজন। এতিয়া পূৰ্ণ আগমন হ'ল এনে এক প্ৰকাৰৰ আগমনাত্মক অনুমান যি আগমন অনুমানত অন্বেষণীয় বিষয়ৰ অন্তৰ্গত প্ৰতিটো দৃষ্টান্তৰ পৃথকভাৱে পৰ্যবেক্ষণ কৰি বস্তুটোৰ ক্ষেত্ৰত কোনো গুণ স্বভাৱ সত্য বুলি জানি সেই জ্ঞানৰ আধাৰত সিদ্ধান্ত হিচাপে এটা সামান্য বচন প্ৰতিষ্ঠা কৰা হয়, তাক পূৰ্ণ আগমন বোলে। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে এটা শ্ৰেণীত প্ৰতিজন ছাত্ৰ ছাত্ৰীক পৰ্যবেক্ষণ কৰি গম পোৱা গ'ল যে ইহঁতৰ প্ৰত্যেকৰে বয়স 18 বছৰতকৈ কম। ইয়াৰ ভিত্তিত সিদ্ধান্ত কৰা হ'ল যে শ্ৰেণীটোত থকা সকলোবোৰ ছাত্ৰ ছাত্ৰীৰ বয়স 18 বছৰতকৈ কম। এই ধৰণে আমি কেইটামানৰ পৰা সকলোলৈকে জাপ নমৰাকৈয়ে আমি এটা আগমন অনুমান প্ৰতিষ্ঠাৰ চেষ্টা কৰোঁ। এতিয়া পূৰ্ণ আগমনৰ যিবিলাক বৈশিষ্ট্য সেইবিলাক আমি এনেধৰণে বিশ্লেষণ কৰিব পাৰোঁ যে পূৰ্ণ আগমনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ নাই, আৰু সেইকাৰণে ইয়াক অপ্ৰকৃত আগমনৰ ভাগকেইটাৰ মাজত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে। পূৰ্ণ আগমনত সিদ্ধান্ত প্ৰতিষ্ঠাৰ মূল ভিত্তি হ'ল বিষয়বস্তুৰ সম্পূৰ্ণ গণনা, অৰ্থাৎ পূৰ্ণ আগমনত অন্বেষণীয় বিষয়ৰ অন্তৰ্গত প্ৰত্যেকটো দৃষ্টান্ত পৃথকভাৱে পৰ্যবেক্ষণ কৰে আৰু তাৰ পিছত সিদ্ধান্ত প্ৰতিষ্ঠাৰ চেষ্টা কৰা হয়। সিদ্ধান্ত প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে পূৰ্ণ আগমনত প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ প্ৰয়োগ পৰিলক্ষিত নহয়। সিদ্ধান্ত হিচাপে পূৰ্ণ আগমনত যিটো বচন প্ৰতিষ্ঠা কৰা হয় সেই বচনটো প্ৰকৃতাৰ্থত যথাৰ্থ সামান্য বচন নহয়। যদিও পূৰ্ণ আগমনত কাৰ্যকাৰণ বিধিৰ প্ৰয়োগ নাই, তথাপি পূৰ্ণ আগমনত মনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱৰ। পূৰ্ণ আগমনৰ সিদ্ধান্ত নিশ্চিত স্বভাৱ বিশিষ্ট হ'লেও ই অনুমিতি স্বভাৱৰ নহয়, কিয়নো পূৰ্ণ আগমনত
প্ৰকৃতাৰ্থত জ্ঞাত সত্যৰ পৰা অজ্ঞাত সত্যলৈ গতি কৰা নহয় দৰাচলতে পূৰ্ণ আগমনত জ্ঞাত সত্যৰ পৰা জ্ঞাত সত্যলৈকে অজ্ঞাত সত্যলৈকে যোৱা নহয় এতিয়া আহো যুক্তি সাদৃশ্যানুমান যি আগমন অনুমান প্ৰক্ৰিয়াত কোনো এটা মৌলিক যুক্তিৰ ভিত্তিত কোনো এটা বস্তুৰ কিবা গুণ স্বভাৱ প্ৰমাণ কৰি সেই গুণ স্বভাৱ সেই জাতীয় সকলো বস্তুৰ ক্ষেত্ৰত প্ৰযোজ্য বুলি সামান্য বচন এটা প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা হয় তাকেই যুক্তি সাদৃশ্যানুমান বোলা হয় যেনে এখন কাগজত ABC এটা ত্ৰিভুজ অংকন কৰি প্ৰমাণ কৰা হ'ল যে ইয়াৰ তিনিওটা কোণৰ সমষ্টি 2 সমকোণৰ সমান ইয়াৰ ভিত্তিত সিদ্ধান্ত কৰা হ'ল যে সকলো ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি 2 সমকোণৰ সমান হয় এতিয়া গতিকে দেখা গ'ল যে যুক্তি সাদৃশ্যানুমান যিহেতু তথাকথিত আগমনৰ অন্তৰ্ভুক্ত সেয়েহে ইয়াত আগমনাত্মক অনুমানৰ মূল লক্ষণ আগমনাত্মক জাপটো উপস্থিত নাথাকে সিদ্ধান্ত প্ৰতিষ্ঠাৰ বাবে যুক্তি সাদৃশ্যানুমানত কেৱল এটা দৃষ্টান্ত পৰ্যবেক্ষণ কৰা হয় আৰু তাৰ ভিত্তিত সিদ্ধান্ত প্ৰতিষ্ঠা কৰা হয় যুক্তি সাদৃশ্যানুমানত সিদ্ধান্ত প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধিৰ প্ৰয়োগ পৰিলক্ষিত নহয় কোনো এটা মৌলিক যুক্তিয়েই হ'ল যুক্তি সাদৃশ্যানুমান নৰ সিদ্ধান্তৰ প্ৰতিষ্ঠাৰ মূল ভিত্তি যুক্তি সাদৃশ্যানুমানৰ সিদ্ধান্তটো প্ৰকৃতাৰ্থত যথাৰ্থ সামান্য বচন নহয় সাদৃশ্যানুমানৰ সিদ্ধান্তটো সদায় নিশ্চিত স্বভাৱৰ হয় ইয়াৰ পিছত আহিল ঘটনা সংযোজন ই এনে এক প্ৰকাৰ আগমন অনুমান যি আগমন অনুমান প্ৰক্ৰিয়াত কোনো এটা ঘটনা সম্বন্ধে আহৰণ কৰা বিভিন্ন খণ্ডিত অভিজ্ঞতাসমূহক এটা প্ৰত্যয় বা ধাৰণাৰ দ্বাৰা একত্ৰীকৰণ কৰি সিদ্ধান্ত হিচাপে প্ৰতিষ্ঠা কৰা হয় আৰু তেনে অনুমানকেই ঘটনা সংযোজন বুলি কোৱা হয় যেনে এজন নাবিকে সাগৰত জাহাজ চলাই গৈ থাকোঁতে মাটি দেখা পালে প্ৰথমতে নাবিকজনে ঠিক ক'ব পৰা নাই যে সেই ভূমিভাগ দৰাচলতে মহাদেশ নে দ্বীপ তাৰ পিছত নাবিকজনে সেই ভূখণ্ডৰ চাৰিওফালে পৰিভ্ৰমণ কৰি এনে এক সিদ্ধান্তত উপনীত হ'ল যে সেই ভূখণ্ডটো এটা দ্বীপ কাৰণ এটা দ্বীপৰ যিখিনি লক্ষণ থাকিব লাগে সেই গোটেইবিলাক তেওঁ এই পৰিভ্ৰমণৰ সময়ছোৱাত বিশেষভাৱে তেওঁৰ অভিজ্ঞতা হৈছিল আৰু সেই অভিজ্ঞতাখিনিক তেওঁ এই দ্বীপ এই ধাৰণাটোৰ অন্তৰ্গত কৰি এই গোটেই বিভিন্ন খণ্ডিত অভিজ্ঞতাক একত্ৰিত কৰি এই ধাৰণাটোৰ অন্তৰ্ভুক্ত কৰিলে আৰু এই ধৰণে এটা সামান্য বচন প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিলে গতিকে ঘটনা সংযোজনক সামান্যভীকৰণ বুলিও কোৱা হয় তৰ্কবিদ কিছুমানে আকৌ ইয়াক তথ্য বন্ধনীকৰণ অনুমান বুলিও কয় ঘটনা সংযোজনক আমি ইংলিছতে ইয়াক কলিগেশ্যন অফ ফেক্টছ বুলি কওঁ এতিয়া ঘটনা সংযোজনৰ বৈশিষ্ট্যসমূহ আমি এই ধৰণে বিশ্লেষণ কৰিব পাৰোঁ যে ঘটনা সংযোজনত সাক্ষাৎভাৱে কোনো বস্তু সম্বন্ধে খণ্ডিত অভিজ্ঞতা আহৰণ কৰাৰ পিছত কোনো সামান্য প্ৰত্যয়ৰ সহায়ত সেই ঘটনাৰ সমগ্ৰতা সম্বন্ধে ধাৰণা কৰা হয় কোনো বস্তু এটা বা ঘটনা সম্বন্ধে আহৰণ কৰা খণ্ডিত অভিজ্ঞতাই হ'ল ঘটনা সংযোজনত সিদ্ধান্ত প্ৰতিষ্ঠাৰ মূল আধাৰ ঘটনা সংযোজনত কেৱল মাত্ৰ এটা দৃষ্টান্ত পৰ্যবেক্ষণ কৰি সিদ্ধান্ত প্ৰতিষ্ঠা কৰা হয় সিদ্ধান্ত প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে সংযোজনত প্ৰকৃতিৰ একৰূপতা বিধি বা কাৰ্যকাৰণ বিধিৰ প্ৰয়োগ কৰা নহয় ঘটনা সংযোজনত আগমনৰ মূল লক্ষণ আগমনাত্মক জাপ নাই ঘটনা সংযোজনৰ সিদ্ধান্তটো যথাৰ্থ সামান্য বচন নহয় ঘটনা সংযোজনৰ সিদ্ধান্তটো অনুমিতি স্বভাৱৰো নহয় গতিকে এইখিনি আছিল সংক্ষেপতে প্ৰকৃত আগমন আৰু অপ্ৰকৃত আগমনৰ বিভিন্ন ভাগসমূহ আমি বৈজ্ঞানিক আগমন অবৈজ্ঞানিক আগমন আৰু সাদৃশ্যানুমান যিকেইটা প্ৰকৃত আগমনৰ বিভাগ আৰু অপ্ৰকৃত আগমন বা আগমনাভাসৰ মূল ভাগ এনে পূৰ্ণ আগমন যুক্তি সাদৃশ্যানুমান আৰু ঘটনা সংযোজন বা ঘটনা সামান্যভীকৰণ যিটো সেইকেইটা আমি সংক্ষেপতে আলোচনা কৰিলোঁ এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি কিবা ইয়াতে সুধিবলগীয়া প্ৰশ্ন আছে মোক সুধিব পাৰা মই যথাসম্ভৱত উত্তৰ দি যাম হয় ছাত্ৰ ছাত্ৰীসকল ইমান পৰে আগমন আৰু ইয়াৰ বিভিন্ন প্ৰকাৰ এই সম্পৰ্কে শুনিলা তোমালোকে এটা এটাকৈ যিবোৰ প্ৰকাৰ আছিল সেই সম্পৰ্কে আলোচনা কৰা হ'ল এতিয়া তোমালোকে অনুষ্ঠানটি শুনি আছিলা সাজু হৈছা নিশ্চয় প্ৰশ্ন কৰিবলৈ
প্ৰশ্ন আছে যদি তোমালোকে কৰা আমি হোৱাটছএপ যোগে প্ৰশ্ন কেইটামান পাইছো সেই কেইটাই লৈ লৈছো প্ৰথমতে শিখা দেৱীয়ে মিৰ্জাৰ DK কলেজৰ পৰা পঠিয়াইছে প্ৰথমতে সুধিছে যে সকলো মানুহ হয় মনুষ্য জাতীয় প্ৰাণী সকলো মানুহ হয় মনুষ্য জাতীয় প্ৰাণী এই বচনটো শাব্দিক নে যথাৰ্থ সকলো মানুহ হয় মনুষ্য জাতীয় প্ৰাণী মনুষ্য ইয়াতে নতুনত্ব একো নাই মানুহ মানেটো মনুষ্য গতিকে মানুহ আৰু মনুষ্য একেই গতিকে সকলো মানুহ এইটো সাৰ্বিক বচন হয় কিন্তু সাৰ্বিক হলে সাৰ্বিক বচনক আমি দুটা ভাগত ভাগ কৰিব পাৰো এটা হৈছে সংশ্লেষক আৰু বিশ্লেষক সংশ্লেষক হলে ইয়াতে এই সকলো মানুহ হয় মনুষ্য জাতীয় কি প্ৰাণী ইয়াতে আমি উদ্দেশ্য আৰু বিধেয় যদি চাওঁ সকলো মানুহ এইটো হৈছে উদ্দেশ্য আৰু মনুষ্য জাতীয়টো হৈছে বিধেয় গতিকে মনুষ্য জাতীয় প্ৰাণী ই আমাক মানুহ সম্পৰ্কে কোনো নতুন তথ্যৰ সন্ধান দিয়া নাই গতিকে ই হ'ব এটা সংশ্লেষক বচন অৰ্থাৎ সংশ্লেষক বচনত কি হয় বিধেয় পদটো ইতিমধ্যে তাৰমানে উদ্দেশ্য পদৰ বাচ্যাৰ্থৰ মাজত সোমাই থাকে ই আমাক কোনো নতুন তথ্যৰ সন্ধান নিদিয়ে ই সাৰ্বিক বচন হয় কিন্তু ই যথাৰ্থ নহয় যথাৰ্থ বা বিশ্লেষক বচন নহয় সংশ্লেষক বচন নহয় ই বিশ্লেষক বচন অৰ্থাৎ বিধেয় পদটো ইতিমধ্যে সোমাই আছে মনুষ্য জাতীয়টো এই মানুহৰ মাজতে সোমাই আছে গতিকে ই আমাক নতুন তথ্যৰ সন্ধান দিয়া নাই গতিকে এই বচনটো গতিকে সাৰ্বিক হয় কিন্তু ই যথাৰ্থ নহয় যথাৰ্থ বা সংশ্লেষক বচন নহয় গতিকে উত্তৰটো এই বচনটো সাৰ্বিক নে যথাৰ্থ বিচাৰিছে জানিবলৈ নহয় এইটো সাৰ্বিক হয় কিন্তু যথাৰ্থ নহয় কাৰণ সকলো মানুহৰ যিটো আমি পৰ্যবেক্ষণ কৰাটো আমাৰ কাৰণে সম্ভৱ নহয় তাৰ পিছত আৰু এটা সুধিছিলে যে আগমনাত্মক জাপ কি আগমনাত্মক জাপ এতিয়া আমি কি কৰো যে আগমনৰ উদাহৰণ যদি আমি দিওঁ তাত আমি কি কৰো বিশেষ ঘটনাৰ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি আমি এটা সাৰ্বিক বচন প্ৰতিষ্ঠা কৰো যেনে এইজন মানুহ মৰণশীল সেইজন মানুহ মৰণশীল ৰাম হয় মৰণশীল হৰি হয় মৰণশীল গতিকে সকলো মানুহ হয় মৰণশীল এতিয়া এই মৰণশীল এই কেইটামান মানুহক আমি কি কৰো পৰ্যবেক্ষণত লওঁ দেখা পাইছো যে সকলোবিলাক একে গতিকে আমি সেই জাতীয় অৰ্থাৎ তেওঁলোক মানুহ হয় গতিকে সকলো মানুহ সম্পৰ্কে এটা আমি মানে এটা বচন প্ৰতিষ্ঠা কৰো এতিয়া আমিতো সকলো যেতিয়া কওঁ যে সকলো মানুহ হয় মৰণশীল এইটোত আমাৰ সম্ভৱ নহয় যে সকলো মানুহক আমি পৰ্যবেক্ষণ কৰাটো সম্ভৱ নহয় গতিকে আমি কি কৰো যে কিছুমানৰ পৰা কেইটামান মানুহক আমি পৰ্যবেক্ষণ কৰি সেই পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি আমি এটা সামান্য বচন প্ৰতিষ্ঠা কৰো যেনে এতিয়া আমি সকলো মানুহ ৰাম হয় মৰণশীল যদু হয় মৰণশীল ইয়াতে আমি কিছুমান মানুহৰহে পৰ্যবেক্ষণ কৰিছো আৰু সিদ্ধান্ত প্ৰতিষ্ঠা কৰিছো সকলো মানুহ সম্পৰ্কে গতিকে কিছুমানৰ পৰা সকলোলৈকে আমি যিটো জাপ মাৰিছো বা যিটো গতি আমাৰ আছে লৈছো আমি সেই গতিটোকে আগমনাত্মক জাপ বুলি কোৱা হয় তাৰ পিছত সুধিছে যে তথাকথিত আগমন কি তথাকথিত আগমন এই আমাৰ আগতে কৈছে যে আগমনক আমি আগমন অনুমানক আমি দুটা ভাগত ভাগ কৰিছো প্ৰকৃত আগমন আৰু অপ্ৰকৃত আগমন এতিয়া যিবিলাক আগমন অনুমানত প্ৰকৃত আগমনাত্মক জাপটো আছে অৰ্থাৎ আমি কিছুমানৰ পৰা সকলোলৈকে যিটো আমি জাপ মাৰো সেই লক্ষণটো যদি থাকে তাক আমি প্ৰকৃত আগমন বুলি কওঁ আৰু যিবিলাক আগমন অনুমানত সেই লক্ষণটো নাথাকে তাক আমি অপ্ৰকৃত আগমন বা তথাকথিত আগমন গতিকে তথাকথিত আগমনৰ কেনেকুৱা হ'ব উদাহৰণটো এনেকুৱা হ'ব এটা পাচিত যেনেকে ইয়াত কিছুমানৰ পৰা সকলোলৈকে এটা হেৰি হ'ল কিন্তু এইটোত কেনেকুৱা তথাকথিত আগমনৰ তিনিটা ভাগ আছে আমি কৈছো যে পূৰ্ণ গণনা ভিত্তিক আগমন যুক্তি সাদৃশ্যানুমান আৰু ঘটনা সংযোজন বা সামান্য বিকৰণ এতিয়া মই উদাহৰণ এটা দিছো পূৰ্ণ আগমনৰ প্ৰায় এটা পাচিত আমি 20টা আম থৈছো পকা গতিকে গোটেইকেইটা আমি টেষ্ট কৰি চাই এটাকে গোটেইকেইটা টেষ্ট কৰি চালো চাই পেলাই গম পালো যে পাচিত থকা 20টা আমে মিঠা তাৰপিছত আমি সিদ্ধান্ত কৰিলো যে এই পাচিত থকা সকলোখিনি আমে মিঠা তাৰমানে আটাইকেইটা কৰিলো যে গতিকে আমি কিছুমানৰ পৰা বিশেষ হলে আমি জাপ মাৰাৰ যিটো হেৰি অৰ্থাৎ আগমনাত্মক জাপটো নাথাকিলে গতিকে ই কি হল তথাকথিত আগমন বা অপ্ৰকৃত কাৰণ আগমন হবলৈ হলে প্ৰকৃত আগমন হবলৈ হলে আগমনাত্মক জাপটো থাকিবই লাগিব এতিয়া এটা শ্ৰেণীত 30টা ষ্টুডেন্ট আছে এতিয়া তেওঁলোক গোটেইকেইটা ইণ্টেলিজেন্ট বা গোটেইকেইটাই ফাৰ্ষ্ট ডিভিজন পাইছে এতিয়া এই শ্ৰেণীৰ গোটেইকেইটা ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে বা ইণ্টেলিজেন্ট তেনেকে কলে মই গোটেইকেইটা টেষ্ট কৰি চাইছো ইয়াতে মই দুটা টেষ্ট কৰি চাই যদি মই গোটেইকেইটা সম্পৰ্কে যদি মই এটা সিদ্ধান্ত প্ৰতিষ্ঠা তেনেহলে তাত আগমনাত্মক জাপটো থকা বুলি আমি ধৰি ললো হয় কিন্তু ইয়াতে যিহেতু নাই ই এটা আটাইকেইটাকে আপুনি পৰীক্ষা কৰি চাইছে গতিকে ইয়াত সেইটো নাই গতিকে এইটো তথাকথিত আগমনৰ এটা উদাহৰণ হয় তাৰপিছত আৰু এই শিক্ষাদেৱী আৰু এটা প্ৰশ্ন সুধিছে যে আগমন আৰু নিগমনৰ সম্বন্ধৰ
বিষয়ে যদি লিখিবলৈ দিয়ে কেনেকে লিখিব লাগিব এইটো প্ৰশ্ন বহুত ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মই পাইছো যে আগমন আৰু নিগমনৰ সম্পৰ্কে প্ৰথম বৰ্ষত আমি নিগমন আৰু ডিডাকশন আৰু ইনডাকশন হয় আমি প্ৰথম বৰ্ষত আমি কি কৰো অকল নিগমন সম্পৰ্কে আমি আলোচনা কৰো আগমন সম্পৰ্কে তাত আমি আলোচনা নকৰো গতিকে ল'ৰা ছোৱালী বিলাকে ভাবে বা ছাত্ৰ ছাত্ৰীসকলে ভাবে যে আগমন আৰু নিগমন দুটা সম্পূৰ্ণৰূপে পৃথক বস্তু কিন্তু আচলতে নহয় এতিয়া কি হয় যে মই সেইকাৰণে কৈছো যে আগমন সম্পৰ্কে আমি ভালকে জানিবলৈ হলে প্ৰথমতে আমি জানিবা আমি তৰ্ক বিজ্ঞান চিন্তাৰ বিজ্ঞান বুলি কৈছে চিন্তা মানে হৈছে অনুমান আৰু অনুমান হৈছে মানসিক প্ৰক্ৰিয়া এটা যাৰ যে আমি জ্ঞাত সত্যৰ ওপৰত ভিত্তি কৰি অজ্ঞাত সত্যৰ ওপৰত আমি অজ্ঞাত সত্যত উপনীত হওঁ এতিয়া আমি তৰ্ক বিজ্ঞাননো কিয় পঢ়িব লাগে নপঢ়িলেওতো হয় তৰ্ক বিজ্ঞান এই কাৰণে পঢ়িব লাগে যে ই আমাৰ চিন্তাৰ যিটো গতি তাক শুদ্ধতা প্ৰদান কৰে অৰ্থাৎ তৰ্ক বিজ্ঞানে সত্যক লৈও আলোচনা কৰে হয় এতিয়া তেওঁৰ প্ৰশ্নটো কি আছিলে মই আগমন আৰু নিগমনৰ সম্বন্ধ এতিয়া কথা হ'ল কি এটা বচন আমি যেতিয়া নিগমনত তৰ্ক বিজ্ঞানত যে তৰ্ক বিজ্ঞানসন্মতভাৱে শুদ্ধ হবলৈ হলে এটা বচন ই আকাৰগতভাৱেও শুদ্ধ হব লাগিব আৰু বস্তুগতভাৱেও শুদ্ধ হব লাগিব এতিয়া আকাৰগত সত্যতা অৰ্থাৎ তৰ্ক বিজ্ঞানে আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা আমাৰ অনুমানৰ আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা দুটাৰে ওপৰত মানে আলোচনা কৰে অৰ্থাৎ এটা বচন সত্য হব লাগিলে ই আকাৰগতভাৱেও সত্য হব লাগিব বস্তুগতভাৱেও সত্য হব লাগিব এতিয়া নিগমন অনুমানত আমি কি কৰো যে এটা যিটো সাৰ্বিক বচন থাকে অৰ্থাৎ আমি নিগমন অনুমানত আমি সকলোৰ পৰা বিশেষলৈ গতি কৰো তাৰমানে বেছিৰ পৰা কমলৈকে আমি আহো এতিয়া প্ৰথম যিটো বচন থাকে সকলো মানুহ হয় মৰণশীল ৰাম হয় মানুহ গতিকে ৰাম হয় মৰণশীল ইয়াতো সকলো মানুহ হয় মৰণশীল হৈছে এটা সাৰ্বিক বচন আৰু নিগমন অনুমানত যিটো সাৰ্বিক বচন থাকে সেই সাৰ্বিক বচনটোৰ বস্তুগত সত্যতা আমি অনুমান কৰি লওঁ ইট ইজ এজিউমড টু বি ট্ৰু এই যিটো সাৰ্বিক বচন আছে আমি সেইটো সত্য বুলি ধৰি লওঁ কি কাৰণে যে বস্তুগত সত্যতাটো আগমনে প্ৰতিষ্ঠা কৰে আগমনে কেনেকে কৰিছে বিশেষ ঘটনাৰ পৰ্যবেক্ষণ কৰিব সত্যতাটো আগমনে প্ৰতিষ্ঠা কৰে সেইকাৰণে আগমনে এটা সামান্য বচন প্ৰতিষ্ঠা কৰি দিব বস্তুগত সত্যতাৰ ওপৰত ভিত্তি কৰি আৰু সেই আগমনে প্ৰতিষ্ঠা কৰা সামান্য বচনটোৱে আমি নিগমন অনুমানত সাৰ্বিক বচন হিচাপে আমি গ্ৰহণ কৰো আৰু সেই সাৰ্বিক বচনটো নিগমন অনুমান সদায় আকাৰগত সত্যতাৰ ওপৰত ভিত্তি কৰে বস্তুগত সত্যতাৰ ওপৰত নহয় কিন্তু তৰ্ক বিজ্ঞানৰ কোনো এটা বচন তৰ্ক বিজ্ঞান সন্মতভাৱে সত্য হবলৈ হলে ই বস্তুগতভাৱেও আৰু আকাৰগতভাৱেও হব লাগিব সত্য গতিকে বস্তুগত সত্যতাটো আগমনে ইয়াক যোগান ধৰে গতিকে আগমন আৰু নিগমনৰ সম্পৰ্কটো সেইটো যেনেকে ৰাম হয় মৰণশীল হৰি হয় মৰণশীল যদু হয় মৰণশীল সীতা হয় মৰণশীল গতিকে সকলো মানুহ হয় মৰণশীল এতিয়া সকলো মানুহ হয় মৰণশীলটো আমি পাই গলো আগমনত এতিয়া এই সকলো মানুহ হয় মৰণশীলটো আমি কি কৰিম নিগমন অনুমানত আমি সাৰ্বিক বচন হিচাপে গ্ৰহণ কৰিম আৰু ই বস্তুগতভাৱে সত্য বুলি আমি কিয় ভাবিম যে অলৰেডি কি কৰিছে যে আমি বিশেষ ঘটনাৰ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি আমি প্ৰতিষ্ঠা কৰিছো আগমনে প্ৰতিষ্ঠা কৰিছে গতিকে উই ডিড নট প্ৰুভ দ্য মেটেৰিয়েল ভ্যালিডিটি অফ দ্যাট প্ৰপজিশন মেটেৰিয়েল ভ্যালিডিটিটো বস্তুগত সত্যতাটো ইতিমধ্যে আগমনে প্ৰতিষ্ঠা কৰিছে গতিকে আমি ইয়াত এতিয়া চাম কি ই আকাৰগতভাৱে শুদ্ধ মানে whether this argument following the principles of logic or not এতিয়া এই সকলো মানুহ হয় মৰণশীল ৰাম হয় মানুহ therefore গতিকে ৰাম হয় এজন মানুহ এই আৰ্গুমেন্টটো শুদ্ধ হয় নে নহয় শুদ্ধ হয় নে নহয় নিগমন অনুমানত আমি কি চাব লাগিব ই আকাৰগতভাৱে শুদ্ধ হয় নে নহয় ই আকাৰগতভাৱে যদি শুদ্ধ হয় আকাৰগত সত্যতা মানে হৈছে কি যে ইয়াত কিছুমান নিয়ম থাকে সেই নিয়মবোৰ ই পালন কৰিছে নে নাই বা ইয়াৰ কনসিস্টেন্সি বা ইয়াৰ ৰেলিভেন্স আছে নে নাই মই যদি কওঁ যে সকলো মানুহ হয় মৰণশীল মই ইয়াতে আছো গতিকে তেওঁ হয় এজন ইন্টেলিজেন্ট ষ্টুডেন্ট এনেকে যদি কওঁ এই তিনিটা বচনৰ মাজত কোনো ৰেলিভেন্স নাথাকিব এই যেটো ৰেলিভেন্স থাকে তাক কি বুলি কোৱা আকাৰগত সত্যতা বুলি কোৱা হয় বা এই আকাৰগতভাৱে তেতিয়া সত্য হ'ব যেতিয়া তৰ্ক বিজ্ঞান সন্মত আমি নিয়মবিলাক যেতিয়া মানিম তেতিয়া কি অটোমেটিক্যালি কি হ'ব আকাৰগতভাৱে সত্য হ'ব কিন্তু তৰ্ক বিজ্ঞানৰ আকাৰগতভাৱে সত্য হলে নহব নহয় ই বস্তুগতভাৱে সত্য ইয়াত আমি ধৰিহে লৈছো অল মেন আৰ মৰ্টেল বা সকলো মানুহ হোৱাৰ মহল এইটো আমি বস্তুগতভাৱে সত্য বুলি ধৰি লৈছো ধৰি লৈ আমি ইয়াৰ সত্যতাৰ ওপৰত ভিত্তি কৰি কি কৰিছো ৰামো হয় মৰণশীল এই সিদ্ধান্তটো প্ৰতিষ্ঠা কৰিছো ইয়াতে আমি কি কাৰণে ধৰি লৈছো যে ইট ইজ অলৰেডি এস্টাব্লিশড বাই induction on the basis of the experiences of some particular instances
বিশেষ বিশেষ ঘটনাৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি আমি আগমনে অলৰেডি বস্তুগত গতিকে আগমন আৰু নিগমনৰ সম্পৰ্কটো এইটোৱে যে আগমন অনুমানৰ যিটো সাৰ্বিক বচন আছে সেই সাৰ্বিক বচনৰ বস্তুগত সত্যতাটো নিগমন অনুমানৰ যিটো সাৰ্বিক বচন আছে সেই সাৰ্বিক বচনৰ বস্তুগত সত্যতাটো আগমনে যোগান ধৰে এইটোৱে সম্পৰ্ক যদি মানে এটা লিখিবলৈ দিয়ে তেওঁলোকে কি বুলি লিখিব এটা লাইনত বা দুটা লাইনত মানে কিমান কেনেকুৱা ধৰণৰ এইটো কুৱেশ্যনত আহে খুব বেছি 3 মাৰ্কছ বা 2 মাৰ্কছৰ আহে আৰু 4 মাৰ্কছো যদি আহে তেনেকে আগমন কি প্ৰথমতে লিখিলে যে আগমনত এটা এয়া কৰা হয় যে আগমন অনুমান কি নিগমন অনুমান হৈছে এনেকুৱা যে জ্ঞান বিশেষ সম্বন্ধৰ সাৰ্বিক সম্বন্ধৰ জ্ঞানৰ সত্যতাৰ ওপৰত ভিত্তি কৰি এটা বিশেষ বচন প্ৰতিষ্ঠা কৰা হয় এইটো এটা লিখিলে আনহাতে আগমনত এইটো কৰা হয় আকৌ নিগমন অনুমানে সদায় আকাৰগত সত্যতাৰ ওপৰত ভিত্তি কৰে কিন্তু তৰ্ক বিজ্ঞানত এটা বচন সত্য হ'ব লাগিলে ই আকাৰগত আৰু বস্তুগত দুই ধৰণৰ সত্য হ'ব লাগিব কিন্তু নিগমন অনুমান সদায় আকাৰগত সত্যতাৰ লগতহে জড়িত বস্তুগত সত্যতাৰ লগত জড়িত নহয় কিন্তু আগমনে বিশেষ বিশেষ ঘটনাৰ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি আৰু প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকাৰণ বিধি এই দুটা মূল বিধিৰ ওপৰত ভিত্তি কৰি কি কৰে এটা যথাৰ্থ সামান্য বচন প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰে আৰু সেই যথাৰ্থ সামান্য বচনটোৱে কি কৰা হয় যে নিগমন অনুমানৰ সাৰ্বিক বচন হিচাপে প্ৰতিষ্ঠা কৰা হয় গতিকে নিগমন অনুমানৰ সাৰ্বিক বচনৰ সত্যতাৰ ওপৰত ভিত্তি কৰি আমি যেতিয়া এটা বিশেষ বচন প্ৰতিষ্ঠা কৰো তাত আৰু আমি বস্তুগত সত্যতা বেলেগকে আমি প্ৰমাণ কৰাৰ প্ৰয়োজন নাথাকে যিহেতু এইটো ইতিমধ্যে আগমনৰ দ্বাৰা মানে প্ৰমাণিত হৈছে যে বস্তুগতভাৱে সত্য বস্তুগত সত্যতা মানে এইটো যে আমি অভিজ্ঞতাত পাইছো বস্তুটো সেইটো হৈছে বস্তুগত সত্যতা নিশ্চয় শিক্ষা দেৱীয়ে তেখেতৰ উত্তৰ পাইছে সুন্দৰকৈ বুজাই দিছে এনেকৈ তোমালোকে লিখিব লাগিব আৰু বাইদেৱে কৈ দিলে যে 1 নম্বৰ থাকিলে কিমান লিখিব লাগিব 4 নম্বৰ থাকিলে কিমান লিখিব লাগিব সেইখিনি কথা তেখেতে আৰু লজিকত বিশেষকৈ মই তৰ্ক বিজ্ঞান এটা কথাই কওঁ যে এইটো লিখাৰ ওপৰত ডিপেন্ড নকৰে টু দ্য পইণ্ট আনসাৰ যদি হয় কাৰণ আমি ইভালুৱেট আমিও কৰিছো তো বহি তাৰনে যদি বস্তুটো আছে তাত এইটো নহয় যে 1.5 পেজ লিখিব লাগিব 4 আছে মানে 2টা পেজ আমি ভৰ্তি কৰি দিব সেইটো কথা নহয় বস্তুটো বুজি পাইছে না নাই সেইটো চাব লাগিব কোনবা এটা লাইনতো হেৰি কৰিব পাৰে কিন্তু যদি 1 নম্বৰত যেহেতু এক লাইন আমি লিখিব লাগে গতিকে 4 নম্বৰত 4 লাইনে বেষ্ট মোৰ মতে যদি হয় আৰু যদি নহয় তেনেহলে হয়তো 10-12 লাইন লিখিব লগা হ'ব পাৰে কিন্তু বস্তুটো প্ৰমাণ কৰি দিব লাগিব মানে এক্সামিনাৰে এইটো বুজি পাব লাগিব বুজি পালে মাৰ্কসটো পাব কিন্তু একো মানে টু দ্য পইণ্ট আনসাৰ নহকে এনে লিখিলে নহব লজিকটো এটা মানে মেথছৰ দৰে হয়তো ভুল লিখিলে নম্বৰ কটা যায় আৰু শুদ্ধ লিখিলে নম্বৰ কাটিবই মানে মেথছৰ নিচিনাকৈ সম্পূৰ্ণ নম্বৰ পায় এৰ ফিলসফি পাৰ্ট এটা আছে দৰ্শন বিভাগটো দৰ্শনৰ পাৰ্টটোত হয়তো যেহেতু এইটো লিখাৰ ওপৰত হেৰি কোনবা এক্সামিনাৰৰ হয়তো লিখাটো ভাল লাগিব বা না তাতে 2-1 নম্বৰ ইফাল হ'ব পাৰে কিন্তু যেটো মানে এইটো পাৰ্ট আৰু তৰ্ক বিজ্ঞানৰ যেটো মেইন পাৰ্ট সেই পাৰ্টটো যেটো নিয়মৰ কথাবিলাক আছে সেইবিলাক যদি ঠিকমতে লিখা যায় তাত মানি পেলাই যিখিনি উত্তৰ দিব লাগে তেনেকেহে দিব লাগিব হয় আৰু এগৰাকী ছাত্ৰী সৃষ্টি বিবৰুৱা কলেজৰ পৰা পঠিয়াইছে এটি প্ৰশ্ন যে বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত কিয় বৈজ্ঞানিক আগমনৰ এতিয়া আমি কৈছো যে আগমনৰ বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো নিশ্চিত স্বভাৱৰ এই কাৰণে যে প্ৰকৃত আগমনক আমি 3টা ভাগত ভাগ কৰিছো দেই সেইখিনি বস্তু আলোচনা কৰিলে বস্তুটো ক্লিয়াৰ হ'ব আৰু সাইন্টিফিক আৰু আনসাইন্টিফিক বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনক যদি আমি আলোচনা কৰো তেনেহলে পাৰ্থক্যটো খুব ভালকে বুজা যায় আৰু আনসাৰটো ভাবো তেওঁ খুব ভালকে পাব তানে এতিয়া কি হয় যে প্ৰকৃত আগমনত আমি কি কৰো যে আগমনাত্মক জাপটো থাকে আৰু এতিয়া প্ৰকৃত আগমনৰ ভাগ বৈজ্ঞানিক আৰু বৈজ্ঞানিক আগমন অবৈজ্ঞানিক আগমন আৰু সাদৃশ্য এই গোটেই কিটাতে আগমনাত্মক সাদৃশ্য অনুমানত বাহিৰে বাকি গোটেই কিটাতে আগমনাত্মক জাপটো আছে এতিয়া কি হল যে অবৈজ্ঞানিক আগমনত মনতো আগমনাত্মক জাপ আছে বৈজ্ঞানিকতো আছে তেনেহলে ডিফাৰেন্সটো কোনখিনি ডিফাৰেন্সটো এইখিনিতে যে অবৈজ্ঞানিক আগমনে যেতিয়া সামান্য বচন এটা প্ৰতিষ্ঠা কৰে অৰ্থাৎ জেনাৰেল প্ৰপজিশন এটা যেতিয়া এস্টাবলিশ কৰে তাত কি কৰা হয় যে কোনো ধৰণৰ কাৰ্যকাৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰে অৰ্থাৎ এটা বচনৰ উদ্দেশ্য আৰু বিধেয় এই উদ্দেশ্য আৰু বিধেয়ৰ মাজত কোনো ধৰণৰ কাৰ্যকাৰণ সম্পৰ্কৰ ওপৰত গুৰুত্ব দিয়া নহয় অবৈজ্ঞানিক আগমন দেই অবৈজ্ঞানিক আগমন এটা সকলো কাউৰী হয় কলা
ইয়াতে কি কৰা হয় যে আমি জন্মৰ পৰা সদায় কাউৰী কলা দেখি আহিছো এতিয়ালৈকে এটাও বগা কাউৰী দেখা নাই গতিকে আমি এই অবাধিত অভিজ্ঞতা বা আনকন্ট্ৰাডিক্টেড এক্সপেৰিয়েন্সেছ বুলি কয় ইয়াৰ ওপৰত ভিত্তি কৰি আমি যি ধৰণৰ সামান্য বচন প্ৰতিষ্ঠা কৰো তাক আমি অবৈজ্ঞানিক আগমন বুলি কওঁ কিন্তু ইয়াতো আগমনাত্মক জাপ আছে বৈজ্ঞানিক আগমনতো আগমন কিন্তু বৈজ্ঞানিক আগমনৰ কিয় নিশ্চিত স্বভাৱৰ হয় এইকাৰণে হয় যে বৈজ্ঞানিক আগমনত আমি উদ্দেশ্য আৰু বিধিৰ মাজত এটা কাৰ্যকৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰো কেনেকুৱা অল মেন আৰ মৰ্টেল সকলো মানুহ হয় মৰণশীল ইয়াত মৰণশীলতা আৰু মানুহ এই দুটা বস্তুৰ মাজত আমি এটা কাৰ্যকৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰো whether the subject and the predicate are causally related with each other or not it can be proved by different methods given by J.S. Mill ইয়াতে বহুত হেৰি আছে নিয়ম মেথড আছে সেই মেথড বিলাক প্ৰয়োগ কৰি আমি কি ক'ব পাৰো যে মানুহ আৰু মৰণশীলতা এই দুটাৰ মাজত এটা কাৰ্যকৰণ সম্বন্ধ আছে নে নাই প্ৰতিষ্ঠা কৰিব পাৰো এতিয়া তেওঁ উত্তৰটো মই সংক্ষেপে যদি দিবলৈ যাওঁ আনসাৰটো তেনেহলে এনেকুৱা হ'ব যে বৈজ্ঞানিক আগমনত উদ্দেশ্য আৰু বিধিৰ বৈজ্ঞানিক আগমনে যিটো সামান্য বচন প্ৰতিষ্ঠা কৰে সেই সামান্য বচনটোত উদ্দেশ্য আৰু বিধিৰ মাজত এটা কাৰ্যকৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা হয় অৰ্থাৎ বৈজ্ঞানিক আগমনে প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধি এই দুটাৰ ওপৰতো নিৰ্ভৰ কৰে অকল বিশেষ বিশেষ বচনৰ অভিজ্ঞতাৰ ওপৰত বিশেষ বিশেষ ঘটনাৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নহয় কি কৰে যে বিশেষ বিশেষ ঘটনাৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰাৰ উপৰিও দুটা সাৰ্বজনীন নীতি বা নিয়ম প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্যকৰণ বিধিৰ ওপৰতো ভিত্তি কৰি সামান্য বচন এটা প্ৰতিষ্ঠা কৰে সেই কাৰণে বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো নিশ্চিত স্বভাৱৰ হয় কাৰণ ইয়াত উদ্দেশ্য আৰু বিধিৰ মাজত এটা কাৰ্যকৰণ সম্বন্ধৰ প্ৰতিষ্ঠা চেষ্টা কৰা হয় আৰু কিন্তু অবৈজ্ঞানিক আগমনত কৰা নহয় ইয়াত অকল অবাধিত অভিজ্ঞতা আমি জন্মৰ পৰা দেখি আছো ইয়াতে আমি কাউৰীৰ যিটো কলা ৰং আৰু কাউৰীত্ব কাউৰীৰ যিটো এক্সিষ্ট সেইটোৰ মাজত আমি কোনো কাৰ্যকৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰিব চেষ্টা নকৰো অকল আমি দেখিছো আৰু তাৰ ওপৰত ভিত্তি কৰি আমি তেনেকুৱা ধৰণৰ এটা হয়তো সেইটো কেতিয়াবা যদি বগা কাউৰী ওলাই তেনেহলে সেইটো একদম ফলছ হৈ যাব কিন্তু অল মেন আৰ মৰ্টেলিটি আৰু হিউমেনিটিৰ মাজত এটা ৰিলেশ্যন আছে সেইটো কেতিয়াও ফলছ হ'ব নোৱাৰে ইফ মানে তোমাৰ আপোনাৰ হেৰি যদি হয় এতিয়া প্ৰকৃতিৰ একৰূপতে কাৰ্যকৰণ বিধি এতিয়া ধৰক কাৰ্যকৰণ বিধিটো হৈছে কি যে এটা ঘটনাৰ কাৰণ নোহোৱাকৈ কোনো এটা ঘটনা হ'ব নোৱাৰে আজি যদি মানুহজনৰ মৃত্যু হৈছে এই কাৰণটো থকাৰ কাৰণে যদি এই মানুহজনৰ লগত কোনো গুণৰ যদি পৰিৱৰ্তন নহয় অৰ্থাৎ ইফ দ্য নেচাৰ ৰিমেইনছ দ্য সেম তাৰমানে প্ৰকৃতি যদি একেধৰণে থাকে আজি যিটো কাৰণত মানুহজনৰ মৃত্যু হৈছে 100 বছৰ পিছতো সেই মানুহজনৰ মৃত্যু ধৰক মই আজি আমি যদি এগিলাচ পানী খাওঁ আমাৰ তৃষ্ণা দূৰ হয় দেই এইটো হৈছে কি যে মোৰ কিয় তৃষ্ণা দূৰ হৈছে যে মই পানী খাইছো তাৰমানে তৃষ্ণা দূৰ হোৱাৰ লগত পানী খোৱা ইয়াৰ এটা কাৰ্যকৰণ সম্পৰ্ক আছে কিন্তু কি হৈছে এই পানীত যদি নেচাৰ if nature does not behave in the same way প্ৰকৃতিৰ একৰূপতা বিধি প্ৰকৃতিয়ে সদায় একেধৰণে বিহেভ কৰে একেধৰণে মানে পাৰিপাৰ্শ্বিকতাৰ যদি কোনো সলনি নহয় তেনেহলে প্ৰকৃতিয়ে সদায় একেধৰণে কাম কৰিব গতিকে পানীত যদি মই দূৰ কৰিছে আজি 100 বছৰ যদি পানীৰ কোনো গুণৰ পৰিৱৰ্তন নহয় পানীত যদি পানী সলনি কিবা বেলেগ ধৰণৰ বস্তু যদি সোমাই দিয়া নহয় তেনেহলে আজি যদি মই খাওঁতে যদি মোৰ তৃষ্ণা দূৰ হৈছে 100 বছৰ পিছতো যদি কোনোবা মানুহে খায় তেনেহলে সেইটো তৃষ্ণা দূৰ হ'ব গতিকে এই ধৰণে তেওঁ সুধিছিলে কি বুলি মোক বৈজ্ঞানিক আগমনৰ সিদ্ধান্ত নিশ্চিত সেইটো বস্তুৰ কাৰণে বৈজ্ঞানিক আগমনে কি কৰে যে কাৰ্যকৰণ বিধি আৰু প্ৰকৃতিৰ একৰূপতা বিধিৰ ওপৰত নিৰ্ভৰ কৰে আৰু তাৰ উপৰি এই বিশেষ বিশেষ ঘটনাৰ পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি এটা সামান্য বচন প্ৰতিষ্ঠা কৰে যিটো অবৈজ্ঞানিক আগমনত কৰা নহয় অবৈজ্ঞানিক আগমনত কেৱল অবাধিত অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি এটা সামান্য বচন প্ৰতিষ্ঠা চেষ্টা কৰে এই সৃষ্টিয়ে বিবুৰা কলেজৰ সৃষ্টিয়ে আৰু এটা প্ৰশ্ন পঠিয়াইছে সাদৃশ্য অনুমান কি সাদৃশ্যানুমান কি আৰু ইয়াৰ বৈশিষ্ট্যবোৰ কি কি আৰু এই একেটা প্ৰশ্নই তিনিচুকীয়াৰ ৰূপজ্যোতি চুটিয়াও পঠিয়াইছে যে সাদৃশ্য অনুমানৰ প্ৰকৃতি সম্পৰ্কে মানে আকৌ আলোচনা কৰিবলৈ কৈছে সম্ভৱ দুইটা প্ৰশ্নই একেই হ'ব হয় সাদৃশ্য অনুমানৰ প্ৰকৃতি সম্পৰ্কে ৰূপজ্যোতি চুটিয়া জানিব বিচাৰিছে তিনিচুকীয়াৰ পৰা কৰিছে আৰু সৃষ্টিয়ে বিবুৰা কলেজৰ পৰা পঠিয়াইছে সাদৃশ্যানুমান কি আৰু ইয়াৰ বৈশিষ্ট্যবোৰ কি কি সাদৃশ্যানুমান মই ডেফিনেশ্যনটোলৈকে নাযাওঁ ডেফিনেশ্যনটো সকলোৱে কিতাপত পাবই বাৰু সেইটো মই কৈছে দুটা বস্তুৰ মাজত আমি যেতিয়া দুটা বস্তুৰ মাজত সিমিলাৰিটি দেখা পাওঁ সাদৃশ্যতা দেখা পাওঁ বহুত ক্ষেত্ৰত যেতিয়া সাদৃশ্যতা দেখা পাওঁ সেই বস্তু দুটাৰ মাজত আৰু আন এটা ক্ষেত্ৰত সাদৃশ্যতা থকা বুলি আমি যিটো অনুমান কৰোঁ
ইয়াতে কিতাপত এটা ষ্টক এক্সাম্পল দিয়া আছে যিটো মানে মঙ্গল গ্ৰহ আৰু পৃথিৱীৰ মাজত এতিয়া পৃথিৱীত বায়ু আছে পানী আছে বা ধূলি আছে মঙ্গল গ্ৰহটো আছে গতিকে পৃথিৱীত জীৱ আছে এই ক্ষেত্ৰত মঙ্গল গ্ৰহ আৰু পৃথিৱী সিমিলাৰ সাদৃশ্য পৃথিৱীত জীৱ আছে যেহেতু ইমানখিনি বস্তুৰ ক্ষেত্ৰত সাদৃশ্যতা আছে গতিকে পৃথিৱীত যেহেতু জীৱ আছে মঙ্গল গ্ৰহটো জীৱ থাকিব পাৰে বুলি যেটো অনুমান কৰা হয় তাকে কি বুলি কোৱা হয় সাদৃশ্যানুমান বুলি কোৱা হয় তাৰমানে দুটা বস্তুৰ মাজত বহুত ক্ষেত্ৰত সাদৃশ্যতা দেখা পায় আৰু এটা ক্ষেত্ৰত এই দুটা বস্তুৰ সাদৃশ্য থাকা বুলি যেটো অনুমান কৰা হয় তাকে সাদৃশ্যানুমান বুলি কোৱা হয় হয় সাদৃশ্যানুমানৰ বৈশিষ্ট্য হৈছে এটা মই কৈছিলো যে সাদৃশ্যমান অনুমান প্ৰকৃত আগমনৰ কি এটা ভাগ হয় প্ৰকৃত আগমনৰ এটা ভাগ কিয় ইয়াত আগমনাত্মক জাপটো আছে সাদৃশ্যানুমানত আগমনাত্মক জাপটো আছে দ্বিতীয়তে সাদৃশ্যানুমানৰ সিদ্ধান্তৰ প্ৰতিষ্ঠাৰ মূল ভিত্তি হ'ল দুটা বস্তুৰ মাজত থকা সাদৃশ্যৰ সম্বন্ধৰ জ্ঞান তৃতীয়তে সাদৃশ্যানুমানত সিদ্ধান্ত প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে কাৰ্যকৰণ বিধিৰ প্ৰয়োগ দেখা নাযায় ইয়াতে অকল সিমিলাৰিটি দুটা বস্তুৰ মাজত থকা সিমিলাৰিটিৰ ওপৰত ডিপেন্ড কৰি বা সাদৃশ্যতাৰ ওপৰত ডিপেন্ড কৰি আৰু অন্য এটা ক্ষেত্ৰত এই বস্তু দুটাৰ সাদৃশ্যতা থাকা বুলি আমি ধাৰণা কৰো ইয়াত আমি উদ্দেশ্য আৰু বিধেয়ৰ মাজত কোনো ধৰণৰ কাৰ্যকৰণ সম্পৰ্ক আমি প্ৰতিষ্ঠা নকৰো গতিকে এইটো কি বৈজ্ঞানিক হ'ব নে অবৈজ্ঞানিক হ'ব নহয় এইটো বৈজ্ঞানিক আগমনৰে হেৰি হয় হয় বৈজ্ঞানিক নহয় সৰি প্ৰকৃত আগমনৰে ভাগ কিন্তু এইটো বৈজ্ঞানিক নহয় প্ৰকৃত আগমনক আমি তিনিটা ভাগত ভাগ কৰিছো নহয় বৈজ্ঞানিক অবৈজ্ঞানিক আৰু সাদৃশ্যানুমান সাদৃশ্যানুমানৰ যেটো হেৰি সিদ্ধান্ত সেইটো নিশ্চিত স্বভাৱৰ নহয় কিন্তু বৈজ্ঞানিক আগমনৰ সিদ্ধান্তটো কিন্তু নিশ্চিত স্বভাৱৰ কাৰণ এই প্ৰকৃতিৰ একতা বিধিৰ লগে লগে কাৰ্যকৰণ বিধিৰ ওপৰতো এয়া কৰিছে নহয় নহয় নিশ্চিত স্বভাৱ এয়া প্ৰকৃতিৰ এইটো কিয় প্ৰকৃত আগমন বুলি কৈছে কাৰণ ইয়াত আগমনাত্মক জাপটো আছে মূল লক্ষণ আগমন আৰু দ্বিতীয়তে যে আমি ইয়াত অনুমানৰ ওপৰত নিৰ্ভৰ কৰি কৈছো হয় নহয় গতিকে এই অনুমিতি স্বভাৱৰ ইয়াৰ সিদ্ধান্তটো আৰু কি হয় যে ইয়াত আগমনাত্মক জাপটো আছে সেই কাৰণে ইয়াক প্ৰকৃত আগমন বুলি কোৱা হয় কিন্তু ইয়াত কোনো কাৰ্যকৰণ সম্বন্ধ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা নহয় আৰু সাদৃশ্যানুমানত সেইকাৰণে কৈছে যে সিদ্ধান্ত হিচাপে যেটো প্ৰতিষ্ঠা কৰা হয় সেই বচনটো প্ৰকৃতাৰ্থত যথাৰ্থ সামান্য বচন নহয় এইখিনিয়ে সাদৃশ্যানুমানৰ বৈশিষ্ট্য আৰু এই দুৰ্বল অনুমান বুলি কোৱা হয় যে আগমনৰ ই এটা কিয় দুৰ্বল বুলি কোৱা হয় কাৰণ সাদৃশ্যানুমানত বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ পৰা সাৰ্বিক জ্ঞানলৈ গতি কৰাৰ পৰিৱৰ্তে বিশেষৰ পৰা বিশেষলৈ গতি কৰা হয় ইয়াতে কি কৰা হৈছে যে আগমনাত্মক জাপটো আছে হয় কিছুমান তৰ্ক বিজ্ঞানে সেই কাৰণে ইয়াক আচলতে সাদৃশ্যানুমানক কোনো প্ৰকৃত আগমনৰ অন্তৰ্ভুক্ত কৰিব নিবিচাৰে কাৰণ বিশেষৰ পৰা বিশেষলৈকে আমি গৈছো কিন্তু কথা আছে আমি অনুমানত জ্ঞাত ক্ষেত্ৰৰ পৰা অজ্ঞাত ক্ষেত্ৰলৈ গতি কৰিছো নহয় গতিকে সেই কাৰণে ই কি বুলি কোৱা হয় ইয়াক আমি আগমন বুলি কওঁ প্ৰকৃত আগমনৰ ভাগ বুলি কৈছো সেইটো কিন্তু বহুতে এইটো ক'ব নিবিচাৰে কি কাৰণে যে আমি ইয়াত বিশেষৰ পৰা পৃথিৱী আৰু মঙ্গল গ্ৰহৰ আমি যেটো সকলো গ্ৰহতে থাকে বুলিতো আমি কোৱা নাই দুটা বস্তুৰ সিমিলাৰিটি দেখা পাই আমি এটা বচনহে আমি কৰিলো যে মঙ্গল গ্ৰহটো থাকিব পাৰে গতিকে বিশেষৰ পৰা বিশেষলৈ গতি কৰি ইয়াতে আগমনাত্মক জাপটো নাথাকা বুলি বহুতে কয় কিন্তু এই ক্ষেত্ৰত বিতৰ্ক আছে সকলোটো আমি হয় হয় ক'ব নোৱাৰো ন হয় কিন্তু কথাটো হৈছে কি এতিয়া সেইটোৱে কথা যে যেহেতু সাদৃশ্য বিশেষ বিশেষ সম্বন্ধৰ জ্ঞানৰ পৰা সাৰ্বিক জ্ঞানলৈ গতি কৰাৰ পৰিৱৰ্তে বিশেষৰ পৰা বিশেষলৈহে গতি কৰে ই এক দুৰ্বল প্ৰকাৰৰ প্ৰকৃতি কিছুমানে মানিবই নোখোজে কিছুমান তৰ্কবিদে আছে সাদৃশ্যানুমানক প্ৰকৃত আগমনৰ অন্তৰ্ভুক্ত কৰিব নিবিচাৰে কিন্তু এটা সাৰ্বিক এটা হেৰি নিদিয়ে মানে যেটো আমি সিদ্ধান্ত প্ৰতিষ্ঠা কৰো সি সাৰ্বিক নহয় কিন্তু যদিও সাদৃশ্যানুমান অনুমান আগমনৰ এটা দুৰ্বল প্ৰকাৰ তথাপি সাদৃশ্যানুমানৰ সিদ্ধান্ত অনুমিতি স্বভাৱৰ আৰু সেই কাৰণে বহুত তৰ্ক বিজ্ঞানে সাদৃশ্যানুমানক প্ৰকৃত আগমনৰ অন্তৰ্ভুক্ত কৰিছে কিন্তু এই ক্ষেত্ৰত বিতৰ্ক আছে গতিকে ৰূপজ্যোতি চুটিয়া আৰু সৃষ্টি তোমালোকে নিশ্চয় বাইদেউৰ প্ৰশ্নৰ উত্তৰ সন্তুষ্ট হৈছা বুজি পাইছা নিশ্চয় এতিয়া যুক্তি সাদৃশ্যমান যুক্তি সাদৃশ্যানুমান কি সেই সম্পৰ্কে জানিব বিচাৰিছিলে মিৰ্জা DK কলেজৰ শিক্ষা দেৱীয়ে এইটো যুক্তি সাদৃশ্যানুমান হৈছে এনেকুৱা এটা হেৰি আগমন যি আগমনত আমি কি কৰো আমি যেতিয়া এটা যিবিলাক আমি নিয়মৰ ওপৰত ভিত্তি কৰি বা যি যুক্তিৰ ওপৰত ভিত্তি কৰি আমি এটা বিশেষ বচন প্ৰতিষ্ঠা কৰো এটা সামান্য বচনৰ অন্তৰ্গত সকলো
সেই একে যুক্তি প্ৰয়োগ কৰি এটা সামান্য বচনৰ অন্তৰ্গত সকলোবিলাক বিশেষ বচন আমি সত্য বুলি ধৰি ল'ব পাৰো ইয়াতে হেৰিটো এনেকুৱাকে দিয়া আছে ডেফিনেশ্যনটো যি আগমন অনুমান প্ৰক্ৰিয়াত কোনো এটা মৌলিক যুক্তিৰ ভিত্তিত কোনো এটা বস্তু কিবা গুণ স্বভাৱ প্ৰমাণ কৰি সেই গুণ স্বভাৱ সেই জাতীয় সকলো বস্তুৰ ক্ষেত্ৰত তানে ধৰক এতিয়া কি বুলি কওঁ আমি যেতিয়া এটা বিশেষ বচন আমি যেতিয়া প্ৰতিষ্ঠা কৰো তেতিয়া তাত আমি নিশ্চয় কিছুমান নিয়মৰ ওপৰত বা যুক্তিৰ ওপৰত ভিত্তি কৰি আমি বিশেষ বচন প্ৰতিষ্ঠা কৰিম আৰু প্ৰতিষ্ঠা কৰি আমি সেই বচনটো যেতিয়া সত্য বুলি জানিছো তেতিয়া সেই এটা জেনেৰেল প্ৰপজিশন বা সাৰ্বিক বচনত সেই জাতীয় সকলো যিবিলাক বিশেষ বচন সোমাই থাকিব সেই সকলো বিশেষ বচনৰ ক্ষেত্ৰতো সেই একে যুক্তি প্ৰমাণ কৰি আমি ক'ব পাৰিম যে সেই বিশেষ বচন বিলাকো সত্য উদাহৰণটো দিলে বেছি ক্লিয়াৰ হ'ব যেনেকে আমি ABC টো আমি কি কৰে ই এটা পাৰ্টিকুলাৰ প্ৰপজিশন আমি প্ৰমাণ কৰিলো যে ABC এই তিনিটা কোণৰ এই ত্ৰিভুজটো তিনিটা কোণৰ সমষ্টি দুই সমকোণৰ সমান গতিকে সেইটোৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰো যে সকলো ত্ৰিভুজৰ দুটা কোণৰ সমষ্টি তিনিটা কোণৰ সমষ্টি দুই সমকোণৰ সমান ইয়াৰ কাৰণে আমাৰ দৰকাৰ নাই আমি বেলেগ ত্ৰিভুজ আঁকি পেলাই আমি প্ৰমাণ কৰিব দৰকাৰ নাই যেতিয়া আমি এটা ত্ৰিভুজ আঁকি পেলাই প্ৰমাণ কৰি দিলো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোণৰ সমান গতিকে সকলো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি হয় দুই সমকোণৰ সমান এই সাৰ্বিক বচনটোৰ অন্তৰ্গত সকলোবিলাক বিশেষ বচন বা সকলোবিলাক বিশেষ ত্ৰিভুজৰ সেই একে হ'ব তিনিটা কোণৰ সমষ্টি দুই সমকোণৰ সমান আমি যেতিয়া এটা ত্ৰিভুজ আঁকি প্ৰমাণ কৰি দিলো আমি আৰু বিশেষকে আৰু প্ৰমাণ কৰিব নালাগে সকলো ত্ৰিভুজ আঁকি অৰ্থাৎ এই সামান্য বচনটোৰ ওপৰত আমি এই সামান্য বচনটোৰ সত্যতা যিটো যুক্তিৰ ওপৰত ভিত্তি কৰি আমি প্ৰমাণ কৰিলো এটা জেনেৰেল প্ৰপজিশন বা সেই সম্পৰ্কীয় এটা সামান্য বচনৰ ভিতৰত যিবিলাক পাৰ্টিকুলাৰ প্ৰপজিশন সোমাই আছে বা বিশেষ প্ৰপজিশন সোমাই আছে সেই একে যুক্তি প্ৰমাণ কৰি আমি সিহঁতৰ সত্যতা প্ৰমাণ কৰিব পাৰো বুজি পাইছানে বস্তুটো মানে বুজি পাইছা শিক্ষা তুমি নিশ্চয় বুজি পাইছা আমি যেটো উদাহৰণটো দিয়া আছে সেইটো তুমি অলপমান কনসেন্ট্ৰেট কৰি যদি হেৰি কৰিব খোজা অলপ মনোযোগ দি কৰিলে এটো ক্লিয়াৰ হৈ যাব না মানে আমি যেতিয়া ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোণৰ সমান বুলি এবাৰ প্ৰমাণ কৰি দিলো আমি বাৰে প্ৰমাণ কৰিব নালাগে গতিকে আমি কি কৰো এটা সামান্য বচন প্ৰতিষ্ঠা কৰে যে সকলো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোণৰ সমান অৰ্থাৎ এই সামান্য বচনটোত কেইবাটাও সৰু বিশেষ বচন সোমাই আছে বা ত্ৰিভুজ সোমাই আছে গতিকে সেই ত্ৰিভুজ বিলাকৰ মানে ইননিউমাৰেবল ত্ৰিভুজ মানে ট্ৰায়াঙ্গল সোমাই আছে সেইবিলাকৰ আমি দৰকাৰ নাই তিনিটা সমকোণৰ মাজে বাৰে প্ৰমাণ কৰিব কাৰণে যদি এটা আমি যুক্তিৰে প্ৰমাণ কৰো মেন ইজ মৰ্টেল বুলি যদি আমি কওঁ তেনেহলে যদি আমি সেইটো প্ৰমাণ কৰি দিব পাৰো তেনেহলে মানুহ সকলো মানুহ আছে মৰণ সেইটো আমি পাওঁ এতিয়া অল মেন আৰ মৰ্টেল আমি অল মেন আৰ মৰ্টেলটো আমি সব মানুহ মৰা দেখা পাইছো নেকি নাই পোৱা নহয় কেইটামান মানুহে মৰা দেখা পায় কেইটামান মানুহ মৰা দেখা পায় আমি অল মেন আৰ মৰ্টেল বুলি কিয় কলো by depending upon law of uniformity of nature and law of causation অকল অভিজ্ঞতাৰ ওপৰত ভিত্তি নহয় ইউনিভাৰ্সাল প্ৰিন্সিপলছ দুটাৰ ওপৰত ভিত্তি কৰিছে সেই কাৰণে আমি কেইটামান মানুহ মৰা দেখা পাই আমি ক'ব পাৰো যে সকলো মানুহ মৰা নাই ঠিক তেনেকে যি কিটা যুক্তিৰ ওপৰত ভিত্তি কৰি আমি এটা পাৰ্টিকুলাৰ বা বিশেষ বচন আমি প্ৰতিষ্ঠা কৰিছো সেই একে যুক্তি আমি প্ৰমাণ কৰিব পাৰো সকলোবিলাক বিশেষ বচনৰ ক্ষেত্ৰত যিবিলাক বিশেষ বচন এটা সামান্য বচন বা এটা সামান্য বচনৰ অন্তৰ্গত সকলোবিলাক বিশেষ বচনৰ সত্যতাৰ ক্ষেত্ৰত আমি সেই একে যুক্তি প্ৰমাণ কৰিব পাৰো সেইটোকে যুক্তি সাদৃশ্য অনুমান বুলি কোৱা হয় এতিয়া উদাহৰণটো মই আকৌ কৈ দিছো যে ABC এটা ত্ৰিভুজ অংকন কৰি প্ৰমাণ কৰা হ'ল যে ইয়াৰ তিনিটা কোণৰ সমষ্টি দুই সমকোণৰ সমান ইয়াৰ ভিত্তিত সিদ্ধান্ত কৰা হ'ল যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোণৰ সমান সকলো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোণৰ সমান অৰ্থাৎ এটা যদি যত কি বুলি কয় জাতি বিধান তৎ ব্যক্তি বিধান এনেকুৱা এটাও আছে যে জাতিৰ ক্ষেত্ৰত যেটো প্ৰয়োগ কৰা হয় হেতু সকলো ক্ষেত্ৰতে প্ৰয়োগ যদি আমি সকলো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোণ বুলি প্ৰমাণ কৰি দিলো তাৰ ভিতৰত অন্তৰ্ভুক্ত সকলোবিলাক ত্ৰিভুজৰে দুই সমষ্টি দুই সমকোণৰ সমান হ'ব গতিকে আমি বেলেগে আৰু প্ৰমাণ কৰাৰ দৰকাৰ নাই একেটা যুক্তিৰে যদি এটা প্ৰমাণ কৰিছো তেনেহলে সেই সাধাৰণ বচনটোৰ ভিতৰত মানে অন্তৰ্গত সকলোবিলাক বিশেষ বচনৰ ক্ষেত্ৰত সেই একে যুক্তি প্ৰমাণ কৰি তাৰ সত্যতা প্ৰমাণ কৰিব পাৰো এইটো যুক্তি সাদৃশ্য অনুমান বুলি কোৱা হয় আৰু এটা আমি প্ৰশ্ন পাইছো সৃষ্টিয়ে কৰিছে বিবৰুৱা কলেজৰ পৰা যে প্ৰমাণীকৰণ কি ইয়াৰ বিভিন্ন প্ৰকাৰবোৰ কি কি প্ৰমাণীকৰণ হয় প্ৰমাণীকৰণটো এইটো মই একচুয়ালি আজি হেৰি কৰা নাই ইয়াতে স্তৰ থাকে আগমনৰ যে আগমন অনুমান আমি কৰিব বাবে ইয়াৰ কেইবাটাও স্তৰ থাকে মই আগমনৰ স্তৰলৈকে আজি আহা নাই প্ৰমাণীকৰণ হৈছে এটা আগমনৰ স্তৰ
প্ৰথমতে আমি অবজাৰভেশ্যন কৰিম, ঘটনাবিলাক আমি অবজাৰ্ভ কৰিম, তাৰপিছত আমি এটা হাইপোথেচিছ কৰিম, তাৰপিছত আমি প্ৰমাণ কৰিম হয় নে নহয় কথা, তাৰপিছত আমি জেনেৰেলাইজেশ্যন। দিজ আৰ দ্য 4 stages of ইন্ডাকশ্যন। এই ষ্টেজেছ মই প্ৰকাৰ সম্পৰ্কেহে আলোচনা এইটো হৈছে আগমনৰ স্তৰত তোমালোকে পাবা। মই স্তৰটো বিশেষকৈ আজি স্তৰ সম্পৰ্কে আলোচনা কৰা আৰু যদি বিশেষকৈ জানিব বিচাৰে মোৰ হোৱাটছএপ নম্বৰটো যদি হেৰি কৰে তেনেকৈ কৰিব পাৰে, মই তেনেকুৱাকেও সহায় কৰিব পাৰোঁ। হয়, এইখিনিতে আপোনাক কথা সুধিব খুজিছো, এই পাঠটো আজি যিটো পাঠ আপুনি আলোচনা কৰিলে আগমন আৰু আগমনৰ বিভিন্ন প্ৰকাৰ, এই কথাখিনিত ছাত্ৰ ছাত্ৰীয়ে কোনখিনি কথা তেওঁলোকে সাধাৰণতে আপোনালোকে যেতিয়া পৰীক্ষাৰ বহীসমূহ ইভালুৱেট কৰে তেতিয়া কোনখিনি কথা তেওঁলোকক বেছি ভুল কৰা দেখা যায় বা প্ৰশ্নটোত সন্তুষ্ট নহয় তেওঁলোকে যিটো উত্তৰ দিয়ে? সেইটোত বিশেষকৈ থাকে কি আগমনৰ ভিত্তি, এইটো এটা খুব ডাঙৰ চেপ্টাৰ হয়। আগমনৰ ভিত্তিৰ ক্ষেত্ৰত কনফিউজন হয়, তাৰমানে আগমনৰ বস্তুগত আৰু আকাৰগত ভিত্তি আছে, এটা নিৰীক্ষণ আৰু পৰীক্ষণ, এইটো বস্তুগত ভিত্তি, এটা নিৰীক্ষণ আৰু পৰীক্ষণ একেলগ কৰি পেলাই আৰু বাৰে বাৰে কি কৰা হয় যে নিৰীক্ষণৰ গুণখিনি পৰীক্ষণতো লিখা দেখা যায়, মানে চিমিলাৰিটিজ খিনি ডিচিমিলাৰিটিত লিখা যায়, ডিচিমিলাৰিটিজ খিনি বৈসাদৃশ্যখিনি সাদৃশ্যত লিখা যায়। গতিকে আগমনৰ ভিত্তি বস্তুগত আকাৰগত এইটো খুব খৰচী মাৰি জনা উচিত, এইটো খুব দৰকাৰী হেৰি হয়। আৰু বাকীখিনিৰ ক্ষেত্ৰত ইমান দেখা নাযায়, এইবিলাকৰ ক্ষেত্ৰত তেওঁলোকে পাৰে। সেই কথাটো কেনেকে তেওঁলোকে লিখিব লাগিব বা কেনেকে আগমনৰ ভিত্তিটো আগমনৰ ভিত্তিটো যেনেকে বৈসাদৃশ্যত লিখে বৈসাদৃশ্যটো সাদৃশ্য, গতিকে বৈসাদৃশ্যখিনি দিয়াই থাকে ধুনীয়াকে কিতাপত। গতিকে তেওঁলোকে সেইটো মনত ৰাখিব লাগে যে বৈসাদৃশ্য আৰু সাদৃশ্য দুটা পঢ়িলে সিহঁত চিমিলাৰিটি ডিচিমিলাৰিটি গম পোৱা যাব। কিন্তু হয়তো পৰীক্ষাৰ সময়ত ভাল প্ৰিপাৰেশ্যন নাথাকাৰ কাৰণে হয়তো কনফিউজন হৈ যায়, সেইখিনিত দেখা যায়। কোনখিনি কথাত তেওঁলোকৰ বেছিকৈ কনফিউজড হয়? বেছিকে হৈ যায় এতিয়া ধৰক এনেকুৱাকে কৰে যে পৰ্যবেক্ষণ দুই প্ৰকাৰৰ আছে, ধৰক সাধাৰণ পৰ্যবেক্ষণ আৰু লেবৰেটৰী বা আমি গৱেষণাগাৰত যিটো পৰ্যবেক্ষণ কৰো, গৱেষণাগাৰত পৰ্যবেক্ষণ কৰাটোক আমি পৰীক্ষণ বুলি কওঁ। নিৰীক্ষণ আৰু পৰীক্ষণ দেই, এতিয়া পৰীক্ষণ আৰু নিৰীক্ষণৰ মাজত যিটো সম্পৰ্ক, এতিয়া নিৰীক্ষণ বুলি ক'লে দুই ধৰণৰ নিৰীক্ষণ আছে। এটা হৈছে আমি সাধাৰণ চকুৰে দেখি পেলাই যিটো নিৰীক্ষণ কৰো, আৰু এটা হৈছে আমি লেবৰেটৰীত গৈ পেলাই এটা বেলেগ এটা পাৰ্পাছ লৈ পেলাই আমি যেতিয়া কৰো, সেইটো এটা বিশেষ ধৰণৰ নিৰীক্ষণ। গতিকে পৰীক্ষণৰ আণ্ডাৰত আহিছে, গতিকে নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত তেওঁলোকে কনফিউজন কৰে। তাৰমানে নিৰীক্ষণ আৰু পৰীক্ষণটো একাকাৰ কৰি পেলাই সাধাৰণ যিটো নিৰীক্ষণ আছে সেইটো আমাৰ জেনেৰেল পাৰচেপচন, জেনেৰেল পাৰচেপচন। কিন্তু যেতিয়া আমি পৰীক্ষণটো হ'ল আপোনাৰ আমি সেই অবজাৰভেশ্যনটোকে যেতিয়া আমি লেবৰেটৰীৰ ভিতৰত কৰিম, সেই তেনেকুৱা ধৰণৰ তেওঁলোকৰ কনফিউজন থাকে কিছুমান। গতিকে মই ভাবো যে ছাত্ৰ ছাত্ৰীসকলক মই এইটোৱে উপদেশ দিম। এতিয়া ধৰক গৱেষণাগাৰৰ পৰীক্ষণৰ কথা ইয়াততো আহি পৰিব জানো? ইয়াত আহিব অবজাৰভেশ্যন যিটো আছে নহয়, অবজাৰভেশ্যন আৰু কি বুলি কয় এক্সপেৰিমেণ্ট, অবজাৰভেশ্যন আৰু এক্সপেৰিমেণ্ট দুটা। যেতিয়া আমি অবজাৰভেশ্যনটো আমি গৱেষণা সেই এক্সপেৰিমেণ্টলৈকে আহিবতো নিৰীক্ষণ আৰু পৰীক্ষণ, এই দুটাৰ মাজত এটা হেৰি থাকিব। যদি পৰীক্ষণো এনেকুৱা ধৰণৰে অবজাৰভেশ্যন যাক হেৰি ভিতৰত কৰা হয়। গতিকে সাধাৰণতে আমি চকুৰে পঞ্চেন্দ্ৰিয়ৰে যিটো আমি সেইটো কৰো, আমি সাধাৰণতে তাক আমি অবজাৰভেশ্যন বা পৰ্যবেক্ষণ বুলি কওঁ বা নিৰীক্ষণ বুলি কওঁ। সেই নিৰীক্ষণক যেতিয়া আমি বেলেগ ধৰণে বিশেষ এটা উদ্দেশ্য আগত ৰাখি পেলাই আমাৰ কণ্ট্ৰলত ৰাখি পেলাই যেতিয়া কৰো, সেই পৰীক্ষণলৈ ৰূপান্তৰিত হয় নে নহয়? গতিকে এই ধৰণে আমি বস্তুবিলাক লিখিব লাগিব, কিন্তু সেই বস্তুবিলাক হেৰি ছাত্ৰ ছাত্ৰীসকলে অলপমান কনফিউজ হৈ যায়। আৰু ধৰক প্ৰশ্নৰ ক্ষেত্ৰত ইয়াত কেনেকুৱা ধৰণৰ কিমান নম্বৰৰ প্ৰশ্ন আহিব পাৰে? এইটো মানে হেৰিটো মই যিটো কৰিলো আজি পাঠটোৰ পৰা আজি যিটো পাঠ আপুনি আলোচনা কৰিলে, ধৰক এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহিব যে ছাত্ৰ ছাত্ৰী সুধিছে, বচন হেৰি কৰিব দিব, এনেকে দিব যে আগমন অনুমানৰ এটা উদাহৰণ দিয়া, নিগমন অনুমানৰ উদাহৰণ দিয়া, বা আগমনৰ নিগমন অনুমানৰ সম্পৰ্ক কি তেনেকুৱা দিব, আগমনৰ ভিত্তি কেই প্ৰকাৰৰ তেনেকুৱাকে, আগমনৰ মানে আকাৰগত সত্যতা আৰু বস্তুগত সত্যতা বুলিলে কি বুজে সেইটো নাহে। মানে তেনেকুৱা ধৰণে আহিব যে আগমনক প্ৰকৃততে বা আগমনৰ মূল লক্ষণ কি, আগমনৰ মূল ভাগ দুটা কি, প্ৰকৃত আগমনৰ ভাগ কেইটা কি কি, এটা উদাহৰণ আগমনৰ মূল লক্ষণ সেইটো যদি সোধে তেতিয়া
আপুনি কৈ দিয়কচোন কি আগমনাত্মক জাপটো লিখিব লাগিব আগমনাত্মক জাপটো থাকিব লাগিব এইটো আগমনৰ মূল লক্ষণ য'ত নাথাকে সেইটো আমি প্ৰকৃত আগমন বুলি তাক নকম অপ্ৰকৃত বা তথাকথিত এনেই কয় কিন্তু আচলতে সি আগমন নহয় তেনেকুৱাকে লিখিব দিয়ে আগমনাত্মক জাপৰ ডেফিনেশ্যনটো কিতাপত দিয়া আছে তেনেকুৱাকে উদাহৰণ দিব পাৰে এটা আমি উদাহৰণ দিলো যেনেকুৱাকে ৰাম হয় মৰণশীল হৰি হয় মৰণশীল যদু হয় মৰণশীল গতিকে সকলো মানুহ হয় মৰণশীল ইয়াৰ উপৰি আৰু কেনেকুৱা ধৰণৰ হ'ব পাৰে আগমনাত্মক জাপ থকা উদাহৰণ আৰু তেনে এনেকুৱা ধৰণৰে হয় বেলেগ আৰু একো উদাহৰণ তেনেকুৱা ধৰণৰ নাই এতিয়া এইটো ধৰক বুজি পায় ভালকে এতিয়া বহুত ধৰণৰ আছে এনেকুৱা ধৰক সাধাৰণতে কেনেকুৱা ধৰণৰ আহে এইবোৰ এনেকুৱা ধৰণৰ এক্সাম্পলে আহে মানে এনেকে দিলে যে ৰাম হয় মৰণশীল যদু হয় ঠিক এনেকুৱা কি ইণ্টেলিজেন্ট ধৰক হি ইজ ইণ্টেলিজেন্ট চি ইজ ইণ্টেলিজেন্ট therefore all the students are intelligent এনেকুৱাকে আমি ক'ব পাৰো কেইটামান কৰি পেলাই আমি ক'ব পাৰো যে নহয় তেনেকুৱাকে আমি ক'ব পাৰো বা অল কি বুলি কয় প্লেটো ইজ হেৰি mathematician Aristotle is mathematician Russell is mathematician therefore all philosopher therefore all mathematicians are philosophers এনেকুৱাকৈ আমি ক'ব পাৰো তেনেকুৱা ধৰণৰ গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় আজিৰ এই পাঠটি ভালদৰে বুজি পাইছা আগমন আৰু ইয়াৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে তোমালোকক ক'লেহি গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডক্টৰ চাৰু দাসে আপোনাক ধন্যবাদ জনাইছো আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন সুধিলা তেওঁলোককো ধন্যবাদ জনাইছো পুনৰ তোমালোকলৈ শুভেচ্ছা জনাই অনুষ্ঠান ইমানতে সামৰিছো